অ ভাইটি এই ড্ৰেছটো ক'ত আছে ক'ব পাৰিবা নি নেজানো তাৰমানে ক'ত আছে অসমীয়া বুজিবা অসমীয়া মোৰতো অকণ বেয়া আছে নি তোমাৰ এই হাতযোৰ কৈছো প্লিজ এড্ৰেছটো কৈ দিয়াচোন এবাৰ অ মামা কি শুনিছো এইবিলাক দিল্লীত বোলে বিজেপিয়ে ৰাহুল গান্ধীলে ভয় কৰে বোলে সোনিয়া গান্ধীলে ভয় কৰে হয়নে কথাটো মই নাই কোৱা নহয় মামা এই গৌৰৱ দাহে কৈছে চাই লওক ভিডিঅ'টো দিল্লীত বিজেপিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰা ভয় কৰে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ পৰা ভয় কৰে আপুনি এতিয়া কি বুলি ক'ব গৌৰৱ দাক মোদী ইলেকশ্যনত জিকি আছে গতিকে মোদীয়ে ভয় কৰিব আৰু কাক ভয় কৰিব হাৰি থকা জনক ভয় কৰিব এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি মই ক'লো নাই ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও চিট পোৱা নাই গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব নট নাথাকিলেহে এনেকুৱা কথা ক'ব মামা এই মামনি খুৰীক যে অন্য পইচা আগবাৰ নিদিছিলে তাই এইবাৰো নাপালে নহয় একদম মোকে ধৰি আছে বোলে তই বিজেপি 1 নম্বৰ পাৰ্টি বোলে 1 নম্বৰ পাৰ্টি বোলে মামাৰ লগত ভিডিঅ' বনাই তই মোক অৰুণোদয়টো কটোৱালি বুলি একদম মোকে পাই আছে নহয় তাকে আজি মোক কাটিবলৈ খেদিলৈ ফুৰিছে পলাই ফুৰিছোঁ ইয়াতে লুকাই লুকাই তাৰমানে কি তাৰমানে মামা অৰুণোদয়টো নকটা হ'ল আজি এনেকুৱা ধৰণৰ চব আপোনাৰ কাৰণে হৈছে অ মামা মামা আপুনি এইটো সময়ৰ এটা দানৱ চৰিত্ৰ আৰু আপুনি এজন অসুৰ এইটো সময়ত অসুৰক বধ কৰাই প্ৰধান কাম এ মামা মই নাই কোৱা নহয় অখিল দাহে কৈছে চাই লওক ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এই সময়ৰ এটা দানৱ চৰিত্ৰ এটা অসুৰ চৰিত্ৰ সঁচাকৈ যে আমি ভাওনাবিলাকত যে অসুৰবিলাক চাওঁ ভাওনাত অসুৰটো বধটোৱে হ'ল ভাওনাখনৰ প্ৰধান উদ্দেশ্য হয়নে এইবাৰ 2026 যিখন ভাওনা হ'ব না ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ প্ৰধান উদ্দেশ্যটো হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ অসুৰজনক বধ কৰা ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব নট নাথাকিলেহে এনেকুৱা কথা ক'ব অ মামা হে এই লাখপতি বাইদেউসকলৰ 10,000 টকা ধন আনিবলৈ যোৱা কথাকে ভাবি আছো কাৰ কাৰ লগত যে কি কি ঘটনা ঘটিলৈ কিছুমানে ল'ৰাকে জন্ম দিছে কিছুমানে বিহুকে নাচিছে তাতকৈ ইণ্টাৰেষ্টিং কথা এই বাইদেউগৰাকীলৈ চাওকচোন ভগৱান